ফ্ৰেণ্ডছ দেৱা ব্লগৰ অন্য এটা মিনি ব্লগ চলে আপোনালোকক স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ আজি বতৰটো চাই পেলাই কি খাম কি নাখাম বুলি ভাবি ৰুটিকে বনাই ল'লোঁ। চ' ফ্ৰেণ্ডছ এয়া ৰুটি বনাই লোৱা হৈছে। ৰুটিৰ লগত গাখীৰ চাহ আৰু সৰুকৈ অকণমানকৈ আলু ফ্ৰাই কৰি লোৱা হৈছে, আলু ভাজি, যিটো আলু ভাজিৰ লগত ৰুটি অৰ্থাৎ কিছু পুৰি খোৱা টেষ্ট এটা মজা হয়। চ' ঠাণ্ডা বতৰত আলু ভাজি চাহ আৰু লগতে পুৰি খোৱাটো এটা বহুত টেষ্টি বুলি কোৱা হয়। চ' ফ্ৰেণ্ডছ আজি মই খোৱাৰ মুহূৰ্তটো আপোনালোকক সম্পূৰ্ণৰূপে এটা দৃশ্য হিচাপে মৰ্ণিং মিনি ব্লগ চল আপোনালোকক দেখালোঁ। চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বিশেষকৈ চাবলৈ গ'লে এতিয়া বৰ্তমান মোৰ চৰ্দি লাগি আছে। ত' তাৰ কাৰণে জাল দি পেলাই ৰুটি খাই দিছোঁ। ত' নিশ্চয় ভাল হ'ব। শুকান জলকীয়া আৰু আলু চব্জি আৰু লগত গাখীৰ চাহ। চ' বহুত ভাল লাগিছে ফ্ৰেণ্ডছ। গাখীৰ চাহ আধা আধি শেষ কৰিলোঁ। লগতে বেটা আৰু মা আৰু মানুহজনী আছে, সকলোৱে পূৰা দবাই আছে। চ' ময়ো আপোনাৰ পূৰা দবাই আছোঁ। এয়া ফ্ৰেণ্ডছ মজা টেষ্ট হৈছে। চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ। খুব সোনকালে নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ বাই বাই।